আজি আমাৰ কেবিনেটে অংগনবাদী কৰ্মীসকলৰ দৰমহা তেওঁলোকে আগত 2000 টকা ৰাজ্য চৰকাৰৰ পৰা পাই আছিল ভাৰত চৰকাৰৰ পৰা 4500 টকা পাই আছিল এতিয়া আমি যেটো ৰাজ্য চৰকাৰে 2000 দি আছিল এতিয়া তাৰ লগত আমি 1500 যোগ কৰি দিম তাৰ মানে they will get 3500 from state government 4500 টকা কেন্দ্ৰীয় চৰকাৰৰ পাব সৰ্বমুঠ তেওঁলোকৰ দৰমহা 8000 টকা লৈকে বৃদ্ধি হ'ব তাৰ মানে ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে দিয়া টকা প্ৰায় সম হলগৈ তেওঁলোকে 4000 দিয়ে কেন্দ্ৰীয় চৰকাৰে আমি 3500 দিম কেন্দ্ৰীয় চৰকাৰে 4500 দিয়ে আমি 3500 দিম টোটাল অংগনবাদী দৰমহা 8000 টকা হ'ব 1500 টকা বৃদ্ধি হ'ব ৰাজ্য চৰকাৰে দিব অংগনবাদী কৰ্মীৰ দৰমহা 750 টকা বৃদ্ধি হ'ব আগতে তেওঁলোকক ভাৰত চৰকাৰে 2250 টকা দিছিলে ৰাজ্য চৰকাৰে 1000 দিছিলে এতিয়া ভাৰত চৰকাৰৰ পৰা 2250 টকা পাব আৰু ৰাজ্য চৰকাৰৰ পৰা 1750 টকা পাব সৰ্বমুঠ 4000 টকা পাব অৰ্থাৎ সহায়িকা গৰাকীয়ে 4000 পাব কৰ্মী গৰাকীয়ে 8000 পাব আৰু বৃদ্ধি কিমান হল কৰ্মী গৰাকীৰ বাবে 1500 হল সহায়িকা গৰাকীৰ বাবে 750 টকা হল আজি আমাৰ কেবিনেটত আমি ঘোষণা কৰা আৰু এটা আঁচনি আমি অনুমোদন দিও এইবাৰ যিসকল ল'ৰা ছোৱালীয়ে মেট্ৰিক পৰীক্ষা দিব তেওঁলোকৰ ফৰ্ম ফিল আপ অক্টোবৰ মাহৰ 10 তাৰিখে সামৰণি পৰিব এইবাৰ ফৰ্ম ফিল আপত আমি তেওঁলোকক অনুৰোধ কৰিছো যাতে তেওঁলোকে বেংক একাউণ্ট নম্বৰটো দিয়ে আৰু কেবিনেটে যে অনুমোদন কৰিছে যে 1 নৱেম্বৰৰ পৰা মেট্ৰিক শেষ নোহোৱা পৰ্যন্ত প্ৰত্যেকজন উচ্চতৰ HSLC মেট্ৰিক পৰীক্ষাৰ্থীক আমি প্ৰতি মাহত 300 টকাকৈ তেওঁলোকৰ বেংক একাউণ্টত দিম এই টকাখিনি তেওঁলোকে বুকস কিনিব পাৰিব নোটবুকস কিনিব পাৰিব নিউট্ৰিচিয়াছ ফুড ল'ব পাৰিব অৰ্থাৎ 5 লাখ ষ্টুডেণ্টে মাহত 300 টকাকৈ অলমোষ্ট আমি মেট্ৰিক কোন মাহত হয় নাজানো যদি এপ্ৰিলত হয় 6 মাহৰ কাৰণে পাব যদি ফেব্ৰুৱাৰীত হয় 4 মাহৰ কাৰণে হ'ব যদি মাৰ্চত হয় 5 মাহৰ কাৰণে পাব তাৰ মানে কোনো মেট্ৰিক ক্যান্ডিডেটে নিউট্ৰিচিয়াছ ফুড বা কিতাপ পত্ৰ কিনাৰ পৰা বঞ্চিত হ'ব নালাগে নিজকে মেট্ৰিকৰ কাৰণে প্ৰিপেয়াৰ কৰাৰ কাৰণে তেওঁলোকে 300 টকা লাভ কৰিব প্ৰত্যেক মাহত আৰু এই আঁচনিটো 1 নৱেম্বৰৰ পৰা কাৰ্যকৰী হ'ব আপোনালোকে হয়তো ভাবিব যে লৰাবিলাকক ফৰ্ম দিব নহয় আমি মেট্ৰিকৰ ফৰ্ম ফিল আপতে তেওঁলোকৰ বেংক একাউণ্ট নম্বৰটো লৈ লম আৰু তেওঁলোকে পুনে তেওঁলোকক আমি 1 নৱেম্বৰৰ পৰা 300 টকাকৈ দিয়া আমি আৰম্ভ কৰিছে এয়া নিশ্চয় ৰাজ্যৰ প্ৰতিখন স্বাস্থ্য বিভাগৰ আজি এটা ডাঙৰ সিদ্ধান্ত এটা আছে মই কেইদিনমান আগতে কৈছিলো যে নাৰ্ছিং হোম সমূহ এতিয়া নাৰ্ছিং হোমৰ মালিকে টকা নিদিয়া বুলি ডেড বডি ধৰি ৰাখিব নোৱাৰিব যদি কোনোবা ব্যক্তি পৰিয়ালৰ মৃত শৰীৰ নাৰ্ছিং হোমে 4 ঘণ্টাতকৈ বেছি ধৰি ৰাখে তেতিয়ালে সেই ব্যক্তিগৰাকীয়ে 104ত ফোন কৰিব নহলে লোকেল পুলিচক ফোন কৰিব The dignity to the dead person is paramount. কোনো dead body তেওঁলোকে মৰ্গত পইচা নিদিয়া বুলি ৰাখি থব নোৱাৰিব টকা পইচা যি আছে তেওঁলোকে সিভিল কেছ কৰক কিবা কৰক টকা উভতাই লওক কিন্তু dead body human dignity কন্ট্ৰেৰী হয় dead body টো তেওঁলোকে বন্ধকত ৰাখি থব নোৱাৰিব ইয়াৰ কাৰণে আমাৰ কেবিনেট মেমৰেন্ডাম সহি হৈ যোৱাৰ লগে লগে এইটো তেওঁলোকৰ যিকোনো গাৰ্জেনে
যে মোৰ ডেড বডিটো 4 ঘণ্টাৰ ভিতৰত মুকলি কৰি দিয়া নাই বুলি ক'লে গাৰ্জেন সকলে 104ত ফোন কৰিব পাৰিব বা লোকেল পুলিচ ষ্টেচনত ফোন কৰিব পাৰিব পুলিচে গৈ ডেড বডিটো লগে লগে ৰিলিজ কৰি দিব আৰু জুনে এনেকে ডেড বডি ৰাখি থৈ দিয়ে তেওঁলোকৰ আমি 3 পৰা 6 মাহলৈকে লাইসেন্স সাসপেন্ড কৰিম আৰু তেওঁলোকে 5 লাখ টকালৈকে পেনাল্টি দিব লাগিব আৰু যদি তেওঁলোকে ৰিপিট অফেন্স কৰে তেতিয়া আমি তেওঁলোকৰ নাৰ্সিং হোম বন্ধ কৰি দিয়াৰ ব্যৱস্থা ল'ম আকৌ এবাৰ মই কৈছো যে মৃত শৰীৰ কোনো নাৰ্সিং হোমে 4 ঘণ্টাতকৈ বেছি ধৰি ৰাখিব নোৱাৰিব বোলে মোৰ ল'ৰাজন আমেৰিকাত আছে আহি পোৱা নাই সেইকাৰণে মই ৰিকুৱেষ্ট কৰিছো নাৰ্সিং হোমত যে মৰ্গত ডেড বডিটো কিছু দেৰি থৈ দিয়ক বেলেগ কথা তেনেকুৱা কেতিয়াবা হয় কিন্তু মই পেমেন্ট কৰিব পৰা নাই ঘৰৰ পৰা পইচা লৈ আহক তেতিয়া ডেড বডি এৰি দিম এই কথাটো নহব পইচা আপুনি দিব আছে আপুনি সিভিল কেছ কৰক মানি কেছ কৰক যি কৰক বেলেগ ব্যৱস্থা লওক কিন্তু মৃত শৰীৰটোক পণবন্দী হিচাপে ৰাখিব নোৱাৰে it cannot be a hostage dead body টোক আপুনি ধৰি ৰাখিব নোৱাৰে এই অধিকাৰ কোনো নাৰ্সিং হোমত ভাৰতৰ সংবিধানে বা ভাৰতৰ আইনে দিয়া নাই সেই কাৰণে যিকোনো ব্যক্তিয়ে 104 এটো 24/7 হেল্পলাইন থাকিব 104ত ফোন কৰিলে 104 এ লোকেল থানাক জনাই দিব আৰু ডাইৰেক্টলি লোকেল থানাত আমি অভিযোগ দিব পাৰিম আৰু থানাই লগে লগে নাৰ্সিং হোমখনত গৈ ডেড বডিটো মুকলি কৰি দিব এই গুটেই যেটো আজি আমি কেবিনেটত সিদ্ধান্ত ললো এই সিদ্ধান্তটো 1 আগষ্টৰ পৰা কাৰ্যকৰী হ'ব কাৰণ অৰ্ডাৰ ওলাব লাগিব থানা বিলাকক আমি জনাব লাগিব কিন্তু আজি কেবিনেটে যেটো সিদ্ধান্ত ললে it will be implemented from 1st of August আৰু ই বহুত দুখীয়া মানুহক হকাক দিব গতিকে কেবিনেটত আজি কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত আছিল আপোনালোকে যদি কিবা খুদিব খোজে খুদিব পাৰে So is it a fast of its kind initiative as far as the nursing I cannot immediately confirm whether it is a fast of its kind of initiative because sometime I said yes then somebody will tweet that no Kerala it is already there Tamil Nadu it is already there so that is for the journalist to check whether it is a first or second. Sir, if you can brief about this scheme as well as the elephant scheme in English. Today, Assam Cabinet has taken a very important decision. Often we hear the complaint that various nursing homes kept the dead body of a deceased as